নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল মই নন্দিতে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছো আৰু লগতে আগন্তুক নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছো মোৰ বাৰু এতিয়ালৈকে খবৰ ভালে আপোনালোকৰ বাৰু কেনেকুৱা কমেন্ট কৰি জনাবচোন কি জানেনে আপোনালোকৰ এটা লাইক আৰু কমেন্টে মোক বহুখিনি উৎসাহ দিয়ে আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই অকনমান হলেও ভাল পায় প্লিজ এটা লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব আপোনাৰ এটা মাত্ৰ শেয়াৰ কৰিলে আপোনাৰ লগতে আপোনাৰ চিনাকি মানুহখিনিও মোৰ ভিডিঅ'টো চাবলৈ পাব বহু বেছি কথা নকও বাৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছো শুটিংৰ পাৰ্ট 2 আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা ৰাখিছো চাই থাকিব দেই এয়া আমাৰ শুটিং চলি আছে আৰু তাৰে মাজতে চলি আছে সৰুহুৰা ধেমালি আৰু চিনাকি পৰ্ব এয়া আমাৰ পেহিলৰা অমিয় বহুত ভাল লৰা হয় এয়া বৌ হিদিনাখন আমাৰ ঘৰলৈ নহা হলে হয়তো আজি মোৰ বাবে এই বিশেষ দিনটো নাহিলেতেন কেমেৰামেন আছে ইয়াতে ব্লগ বনাই আছে নেকি ব্লগ বনা নাই এনে অলপ এয়া বিৰতিৰ পিছত আকৌ শুটিং আৰম্ভ হৈছে আৰু বিপুল দাই শিকাই দি আছে কি ডায়লগ ক'ব লাগিব আৰু কেনেকৈ ক'ব লাগিব এয়া কেমেৰামেনজন কেমেৰা লৈ ৰেডি হৈছেহি আৰু কোনখিনি থিয় হ'ব লাগিব কেনেকৈ থিয় হ'ব লাগিব সেইখিনি শিকাই দিছে বহুত ৰ'দ দিছে জানানে এয়া শুটিংত অকনমান বহুও অভিনয় কৰিছেহি আপোনালোকে ভিডিঅ'টো চালে নিশ্চয় সকলোখিনি দেখিবলৈ পাব হয়তো আজি ইভিনিং ভিডিঅ'টো ৰিলিজ হ'বহি আপোনালোকে চাবলৈ নাপাহৰিব দেই এয়া এটাকৈ শুটিংৰ সকলোখিনি কাৰ্যসূচী চলি আছে আৰু তাৰে মাজতে আমাৰো চলি আছে এটা ৰীল আমি ছোৱালীবোৰ যতেই নাযাও যেনেকৈ হাজিকাছি নাযাও কিয় ৰীল এটা নবনালে মনত শান্তি কেখনো নহয় দেই তাতে আৰু আজি বিপুলদা পুলকদা আৰু কস্তুৰীবাক লগ পাইছো ৰীলটো বনাবই লাগিব নহয়নে ইনষ্টাগ্ৰামৰ জগতখনত আমি ছোৱালীবোৰ কেনেকুৱা জানেনে ভাত নাখালেও চলি যাব কিন্তু কৰবালৈ হাজিকাছি ওলালে ৰীল এটা বনাই ইনষ্টাগ্ৰামত আপলোড নকৰিলে দিনটো যে নচলিবই হেনেকুৱাহে ভাব হয় মোৰ বাৰু এনেকুৱা আপোনালোকৰো এনেকুৱা হয়নে কমেন্ট কৰি জনাব দেই এয়া কস্তুৰীবাৰ অভিনয় অকনমান আপোনালোকৰ আগত আগবঢ়াইছো ভিডিঅ'টোত বাৰু সকলোখিনি দেখিবলৈ পাব তথাপি অকনমান দেখাবলৈ চেষ্টা কৰিছো কস্তুৰীবা বহুত মৰম লগা হয় আৰু অভিনয়বোৰ ইমান সুন্দৰকৈ কৰে নহয় চালে চাই থাকিবলৈ মন যায় আপোনালোকে কিন্তু ভিডিঅ'টো নচোৱাকৈ নাথাকিব দেই অকনমান সময় উলিয়াই হলেও চাব এয়া ঘৰলৈ উভতি অহাৰ সময়ত ট্ৰেইন আহিব বুলি আমাক ৰখাই থৈছে জানিনে যিসকলে মোৰ ভিডিঅ'টো শেষলৈকে চাই আছে সেইসকলক মোৰ ফালৰ পৰা বহুত ধন্যবাদ আৰু শেষত চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই